সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ মাঘ মাহৰ 15 তাৰিখ বৃহস্পতিবাৰ আৰু আজি ইংৰাজী হৈছে 2026 চনৰ জানুৱাৰী মাহৰ 29 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ একাদশী তিথি, দিনৰ 11:52 চলি থাকিব। আজি নক্ষত্ৰ হৈছে মৃগশিৰা নক্ষত্ৰ, ৰাত্ৰি 4:17 চলি থাকিব। আজি যোগ হৈছে ইন্দ্ৰ যোগ, ৰাত্ৰি 7:26 চলি থাকিব। আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 6:13 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:58 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব বৃষ ৰাশি, শুদ্ধ বৰ্ণ মতান্তৰে বৈশ্যবৰ্ণ হ'ব। দেৱগণ স্বানৰ অস্থি মাহেন্দ্ৰ যোগ হ'ব। অস্তুত্তৰী মতে ৰবিৰ দশা আৰু বিংশোত্তৰী মতে মঙলৰ দশা লাভ কৰিব। কিন্তু সন্ধিয়া 5:05 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মিথুন ৰাশি, বৈশ্যবৰ্ণ মতান্তৰে শুদ্ধ বৰ্ণ হ'ব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া প্ৰতিহিতা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 12:56 পৰা 2:18। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহুকালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 8:51 পৰা 9:45। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব দক্ষিণ দিশত, গতিকে পৰালৈ দক্ষিণ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকৰ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজিৰ দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি হাঁহিমুখে সকলো সমস্যা সমাধান হোৱাৰ সম্ভাৱনা আছে। লগতে আপোনাৰ ভিতৰত থকা গোপন প্ৰতিভাবোৰ আজি বিকাশ পাব। গতিকে আনে কৰিব নোৱাৰা অসাধাৰণ কামো এই মেষ ৰাশিৰ ব্যক্তিসকলে কৰি দেখুওৱা দেখা যাব। কিন্তু অকণমান ধন খৰচৰ মাত্ৰা আজি আহি পৰিব। ক'ৰবাত নহয় ক'ৰবাত আপুনি অকণমান ধন খৰচ কৰিব লাগিব। লগতে যিকোনো কাম আপুনি সোনকালে কৰিবলগীয়া হোৱাও দেখা যাব। আনে আপোনাক কিবা কথাক লৈ আজি প্ৰশংসা কৰাও দেখা যাব। আত্মবিশ্বাস মনোবল আজি আপোনাৰ বৃদ্ধি পাব। লগতে এই ৰাশিৰ ব্যক্তিসকল আজি সকলো কামত উদ্যমী হৈ থকাও দেখা যাব। মনোবল, সাহস আৰু উদ্যম এই ৰাশিৰ ব্যক্তিসকলৰ দিনটোত আজি বৃদ্ধি পাব। কিন্তু দিনটোৰ শেষৰ সময়ত হয়তো আপুনি কৰিবলগীয়া কাম বাদ দি কৰিব নলগীয়া কামতো অকণমান ব্যস্ত থাকিবলগীয়া হ'ব পাৰে। মনত কিন্তু বাহিৰা চিন্তাও আজি চলি থাকিব। বিশেষকৈ পুৰণা চিন্তাধাৰাবোৰ আজি আপোনাৰ মনত আহি থাকিব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ দিনটোৰ সন্ধিয়াৰ সময়ত কোনোবা প্ৰিয় ব্যক্তিয়ে আপোনাক আজি ক'ৰবাত নিমন্ত্ৰণ দিয়াও দেখা যাব। বিদ্যাৰ্থীসকলৰ আজি পঢ়াতকৈ বাহিৰা ক্ষেত্ৰতে বেছি কিছু এক্টিভ থকা এওঁলোকক দেখা যাব। পঢ়া শুনা কমকৈ কৰিবলৈ আজি বিচাৰিব। বাকী আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 2 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব।
আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ সম্পূৰ্ণ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্য পাতিত সবলতা আহিব। বিগত দিনৰ তুলনাত আজি আপোনাৰ সুস্থ সবলতাৰ যোগ দেখা পোৱা গৈছে। অৱশ্যে ক'ৰবাত দীঘলীয়া যাত্ৰা কৰিলে কিছু ভাগৰ অনুভৱ আপোনাৰ হ'ব পাৰে। আজি কিন্তু আপোনাৰ সুখ সমৃদ্ধি বৃদ্ধি পাব। আৰ্থিকভাৱেও আজি আপোনাৰ দিনটোত লাভৰ সম্ভাৱনা দেখা গৈছে। আকৰ্ষণীয় ব্যক্তিত্বই সমাজত আপোনাৰ লোকপ্ৰিয়তা বঢ়াব, কাৰণ আপুনি নিজৰ ব্যক্তিত্বৰে আনক নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব। নতুন নতুন বন্ধু বান্ধৱ আপুনি আজি বনাব পাৰিব। সম্পৰ্কত উন্নতি আহিব। লগতে দিনটো কিন্তু প্ৰেমৰ ফালৰ পৰাও ধুনীয়াকৈ পাৰ হ'ব। আজি উপহাৰৰ আদান প্ৰদানৰ সম্ভাৱনা দেখা পোৱা গৈছে। কৰ্মক্ষেত্ৰত আজি আনক কামৰ দায়িত্ব সিমান নিদিব, কাৰণ আনক দিয়া দায়িত্ববোৰ আনে হয়তো ভালদৰে পূৰণ নকৰিব পাৰে। গতিকে আপুনি নিজৰ কাম নিজৰ দায়িত্ব নিজেই পালন কৰাৰ চেষ্টা কৰিব, তেতিয়াহে কাম বনবোৰ হৈ উঠিব। বন্ধু বান্ধৱৰ সৈতেও আজি সম্পৰ্ক আপোনাৰ থাকিব। লগতে কথা বতৰা প্ৰয়োজনতকৈ কমকৈ হয়তো ক'বলগীয়া হ'ব পাৰে, কাৰণ আপোনাৰ ওচৰত আজি কথা ক'বৰ বাবে তেনেধৰণৰ ব্যক্তি নাথাকিব। গতিকে আপুনি দিনটো শান্তভাৱেই অতিবাহিত কৰিব লাগিব। লগতে আপোনাৰ ঘৰত কিন্তু সম্পত্তি বৃদ্ধিৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে। ঘৰত কোনোবা নহয় কোনোবা সদস্যই আজি আপোনাৰ ঘৰলৈ সম্পত্তি বৃদ্ধি কৰি লৈ আনিব। শিল্পীসকলৰো সুনাম অৰ্জনৰ যোগ আজি দিনটোত দেখা গৈছে। গতিকে লক্ষ্য কৰিলে প্ৰায় প্ৰতিটো দিশতে দিনটো যিহেতু বৃষ ৰাশিৰ ব্যক্তিসকলৰ শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 2 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলৰ সোনকালে বেমাৰ আজাৰৰ পৰা সকাহ প্ৰাপ্তিৰ আজি সম্ভাৱনা আছে। গতিকে যদি আপোনাৰ বেমাৰ আজাৰ চলি আছে সেই ক্ষেত্ৰৰ ফালৰ পৰা আপুনি নিশ্চয় পৰিত্ৰাণ লাভ কৰিব। আৰ্থিকভাৱেও যদি কিবা কাম ফাঁচি আছিল, সেই ফাঁচি থকা আৰ্থিক পৰিকল্পনাসমূহ আজি কিছু অগ্ৰগতি লাভ কৰিব। ধন প্ৰাপ্তিৰ সম্ভাৱনাও আজি দেখা পোৱা গৈছে। ইয়াৰ বাহিৰে সামাজিক কাৰ্যত আপুনি অংশগ্ৰহণ কৰিব লাগিব। সমাজৰ কিবা কাম কাজত আপুনি আজি আগভাগ ল'বলগীয়াও হৈ পৰিব। কিন্তু নিজক অকণমান নিয়ন্ত্ৰণ ৰখাৰ প্ৰয়োজন আছে। মাজে সময়ে হয়তো খঙৰ মাত্ৰা আপোনাৰ বাঢ়িব পাৰে, গতিকে গুৰুত্ব ৰাখিব। বাকী কিন্তু আপোনাৰ প্ৰিয়জনৰ কিবা কাৰ্যই নতুবা প্ৰিয়জনৰ কিবা কৰ্মই আপোনাক মানসিক শান্তি দিয়াও দেখা যাব। ব্যৱসায় বাণিজ্যৰ বাবেও আজি দিনটো এক বিশেষ শুভ দিন হিচাপত পৰিগণিত হ'ব, কাৰণ ব্যৱসায়ত লাভ, ব্যৱসায়ত উন্নতিৰ পূৰ্ণ যোগ দেখা গৈছে। হঠাৎ আকস্মিকভাৱে আপুনি যাত্ৰাও কৰিবলগীয়া হৈ পৰিব। লগতে যি পৰিস্থিতি নাথাকক কিয় এই ৰাশি ব্যক্তিসকলৰ মনত আজি ভয় শংকা এইবোৰ নোহোৱা হ'ব। আনক কেতিয়াও এওঁলোকে আজি দিনটোত ভয় নকৰে। সাহসিক মনোভাৱ আজি আপোনাৰ ভিতৰত গঢ়ি উঠিব। জীৱন সংগী অৱশ্যে আপোনাক আজি মাজে সময়ে খৰচ কিছু বঢ়াব পাৰে। প্ৰিয়জনৰ নামত কিছু খৰচ হ'ব। যিসকল বিদ্যাৰ্থী আছে তেওঁলোকে অৱশ্যে আজি একেৰাহে পঢ়া শুনা কৰিবলগীয়াও হৈ পৰিব। অৰ্থাৎ নিৰন্তৰভাৱে পঢ়া শুনা আজি কৰি থাকিবলগীয়া হৈ পৰা দেখা যাব। বাকী কিন্তু অন্য সকলো দিশৰ ফালৰ পৰা আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব দিনটোৰ বাবে 9 আৰু শুভ ৰং হ'ব গুলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি
নিজৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি খেলা ধূলা কৰিবলৈ কিছু মন যাব। ঘৰত থকাৰ বিপৰীতে আজি ঘৰৰ পৰা বাহিৰত বেছি সময় অতিবাহিত কৰিবলগীয়া এই ৰাশি ব্যক্তিসকলৰ হৈ পৰিব। আজি অৱশ্যে আনৰ সহায় নোলোৱাকৈ আপুনি স্বতন্ত্ৰভাৱে নিজেই ধন উপাৰ্জন কৰিব পাৰিব। আনৰ ওপৰত বৰ বিশেষ আশা কৰি থাকিব নালাগে আজিৰ দিনটোত। যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ ঘৰত আজি বিবাহৰ আলোচনা চলাও দেখা যাব। আজি অন্য ব্যক্তিয়ে আপোনাৰ কাম বনৰ কিছু নিৰীক্ষণ কৰা দেখা যাব। অন্য ব্যক্তিয়ে আপোনাক আজি অনুসৰণ কৰি কাম বন কৰাও দেখা যাব। দিনটোত অৱশ্যে নিজৰ স্বাস্থ্যৰ অকণমান যত্ন ৰখাৰ প্ৰয়োজন আছে। মাজে সময়ে হয়তো স্বাস্থ্যত কিছু পৰিৱৰ্তন হ'ব পাৰে। স্বাস্থ্যৰ নামত কিছু খৰচো আপুনি দিনটোত কৰিবলগীয়া হ'ব পাৰে। আজি নিজৰ উপলব্ধি এওঁলোকে অন্য ব্যক্তিৰ সৈতে প্ৰকাশ কৰিব বিচৰা দেখা যাব, নতুবা আনক হয়তো নিজৰ উপলব্ধি নিজৰ অনুভৱবোৰ প্ৰকাশ কৰিবলৈ আজি মন যাব। বন্ধু বান্ধৱৰ সৈতেও আজি দিনটো শুভ বুলিয়ে ক'ব পাৰি। বিশেষকৈ বন্ধু বান্ধৱৰ সৈতেও আজি কিছু মনৰ কথা এওঁলোকে শ্বেয়াৰ কৰা দেখা যাব। যিসকল ব্যৱসায়ী আছে তেওঁলোকৰো আজি দিনটোত আকস্মিক লাভৰ যোগ দেখা পোৱা গৈছে। লগতে আজি সৰু সুৰা যাত্ৰাৰ যোগো আহি পৰিব। আপুনি সৰু সুৰাভাৱে হ'লেও যাত্ৰা কৰিব লাগিব। মনোৰঞ্জনৰ নামত কিছু খৰচ হয়তো হ'ব পাৰে। জীৱনসংগীয়েও বিশেষকৈ আপোনাৰ আজি দিনটোত কিছু খৰচ কৰোৱা দেখা যাব। বিদ্যাৰ্থীসকলৰ আজি পঢ়াত আগ্ৰহ কিছু অইন দিনৰ তুলনাত বাঢ়িব। গতিকে লক্ষ্য কৰিলে প্ৰায় প্ৰতিটো দিশতে আপোনাৰ দিনটো আজি শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 3 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি শাৰীৰিক বলাবল আৰু কিছু মনোবল যথেষ্টখিনি বাঢ়িব। গতিকে দিনটোত আপোনাক সকলো ক্ষেত্ৰত এক্টিভ থকা দেখা যাব। অৱশ্যে ঘৰৰ প্ৰয়োজনীয়তা আপুনি আজি পূৰণ কৰিব লাগিব, কাৰণ ঘৰৰ দায়িত্ব আপুনি আজি নিজেই পালন কৰিবলগীয়া হয়তো হ'ব পাৰে। আজি কিবা বয় বস্তু আপুনি দিনটোত ক্ৰয় কৰিব লাগিব, যিটো কাৰণত হাতত যদি ধন আছে সেই ধনসমূহ আজি খৰচ হৈ পৰাও দেখা যাব। বন্ধু বান্ধৱৰ সৈতে আজি দিনটোৰ বেছি সময় পাৰ হ'ব। লগতে বন্ধু আৰু পৰিয়াল এই দুয়োটা ক্ষেত্ৰতে এওঁলোকৰ দিনটোৰ সময়বোৰ পাৰ হ'ব। বাহিৰত হয়তো অন্য ব্যক্তিক আপুনি সময় দিব নোৱাৰিবও পাৰে। আজি কিন্তু প্ৰেমতো মধুৰতা আহিব। লগতে দৈহিক সৌন্দৰ্যতা বৃদ্ধিৰো আজি পূৰ্ণ যোগ দেখা পোৱা গৈছে। আজি আপোনাৰ স্বাস্থ্য পাতিত সবলতাৰ লগতে দৈহিক সৌন্দৰ্যতাও বৃদ্ধি পাব। নিজৰ ক্ষমতা দক্ষতাৰে সমাজত আপুনি লোকপ্ৰিয় হৈ পৰিব, কাৰণ আজি য'তেই নাযাওক কিয় আপুনি প্ৰভাৱশালী ব্যক্তি হিচাপত পৰিগণিত হ'ব। হঠাৎ আকস্মিক সুবিধাও আপোনাৰ সন্মুখত আজি আহিব পাৰে, কিন্তু সেই সুবিধাসমূহ আপুনি সোনকালে ল'লেহে তাৰ লাভালাভ ল'ব পাৰিব। অকণমান পলম হ'লে হয়তো সুবিধাসমূহ আপুনি লোৱাৰ বাবে যোগ্য হৈ নপৰিব পাৰে। গতিকে তাৎক্ষণিকভাৱে লোৱাটো ভাল হ'ব। ছাত্ৰ ছাত্ৰীসকলে আজি পঢ়াতকৈ মোবাইল টিভি এনেধৰণৰ ক্ষেত্ৰত ব্যস্ত থকা দেখা যাব। টেকনিকেল ক্ষেত্ৰৰ সৈতে আজি আপোনাৰ কিছু ব্যস্ততা বাঢ়িব। আজি আনক সহায় কৰিবলৈ অৱশ্যে আপোনাৰ খুব মন যাব। আনৰ কিছু দুৰ্বলতাবোৰ আপুনি নিজেই কিছু পূৰ্ণ কৰা দেখা যাব। গতিকে আনক সহায় কৰি আজি মানসিক শান্তিও এই ৰাশিৰ ব্যক্তিসকলে লাভ কৰা দেখা যাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত
জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে আজি দিনটোত কিবা ভাল খবৰ লাভ কৰিব, কাৰণ আজি আকস্মিক ভাল খবৰ অহাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি অৱশ্যে মনোৰঞ্জনৰ ক্ষেত্ৰত প্ৰয়োজনতকৈ বেছি খৰচ হোৱাৰ সম্ভাৱনা দেখা গৈছে। আপুনি হয়তো ঘূৰা ফুৰা কৰা, ক'ৰবাত যোৱা এনেধৰণৰ ক্ষেত্ৰত কিছু খৰচ আপোনাৰ হৈ পৰিব। আজি আঁতৰত থকা কোনোবা সম্পৰ্কীয় ব্যক্তিৰ সৈতে আপোনাৰ যোগাযোগ হোৱাও দেখা যাব। আকস্মিক যাত্ৰাৰো সম্ভাৱনা আছে। ইয়াৰ বাহিৰে পাৰিবাৰিক ক্ষেত্ৰত কিবা ভাল খবৰে আজি পৰিয়ালত এক উলহ মালহৰ পৰিৱেশ গঢ়ি তুলিব। দিনটো আজি স্মৰণীয় দিন হিচাপত পৰিগণিত হ'ব, কাৰণ আজি কিবা কথা হয়তো আপুনি চিৰদিনলৈ মনত সদায় ৰাখিব লাগিব। হঠাৎ কিবা ছাৰপ্ৰাইজ প্ৰাপ্তিৰ সম্ভাৱনাও প্ৰেম সম্পৰ্কতো দেখা পোৱা গৈছে। প্ৰিয়জনেও হয়তো আপোনাক হঠাৎ কিবা ছাৰপ্ৰাইজ দিব পাৰে, কিন্তু ঘৰৰ কোনোবা সদস্যই আপোনাক অকণমান আমনি কৰিব, আপোনাৰ সৈতে সময় পাৰ কৰিবলৈ বিচাৰিব, আপোনাৰ সৈতে ক'ৰবাত যাবও হয়তো বিচাৰিব পাৰে। গতিকে ঘৰৰ কোনোবাই আপোনাক অকণমান আমনি কৰা দিনটোত দেখা যাব। বিবাহৰ যদি আপুনি উপযুক্ত ব্যক্তি, তেতিয়াহ'লে আপোনাৰ ঘৰত আজি বিবাহৰ আলোচনা চলাও দেখা গৈছে। লগতে খুব পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিবলৈ এই ৰাশিৰ ব্যক্তিসকলৰ মন যাব। ৰাতিপুৱাৰ ভাগৰ পৰাই এই ৰাশিৰ ব্যক্তিসকল চাফ চিকুণ পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থকা দেখা যাব। বাকী লক্ষ্য কৰিলে প্ৰায় প্ৰতিটো দিশত আজিৰ দিনটো আপোনাৰ বাবে শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব দিনটোৰ বাবে 9 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ নিজৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটো হাঁহি ধেমালি ফূৰ্তিৰ মাজেৰে পাৰ হ'ব, কিন্তু অকণমান এই ৰাশিৰ ব্যক্তিসকল আজি জেদি হৈ পৰা দেখা যাব। এবাৰ যেতিয়া কিবা কাম কৰিম বুলি ভাবে, সেই কাম কৰিহে এৰা দেখা যাব। আজি আনে কি কয় কি নকয় সেইবোৰ বৰ বিশেষ তেওঁলোকে চিন্তা নকৰি নিজৰ মতেহে চলা দেখা যাব। লগতে আজি ধন অহা যোৱা কৰি থাকিব। কিছু ধন আপোনাৰ হাতলৈ আহিব, কিছু ধন আপুনি আজি খৰচো কৰিব লাগিব। আজি প্ৰিয়জনে অৱশ্যে কিবা কথাত আপোনাক খং হয়তো নতুবা খং অভিমান আজি কৰিব পাৰে। আজি ধন উপাৰ্জন কৰাৰ আপোনাৰ ইচ্ছা খুবেই বাঢ়িব। কেনেকৈ ক'ৰ পৰা ধন উপাৰ্জন কৰিব পাৰি সেই চিন্তাবোৰ আপোনাৰ আজি মনত চলি থাকিব। লগতে লগ হৈ কৰা কামে আপোনাক সিমান লাভ নিদিব, যিমান আপুনি নিজেই স্বতন্ত্ৰভাৱে কৰা কামত লাভ দিব। গতিকে নিজে অকলে কাম বনবোৰ কৰাৰ চেষ্টা কৰক। আনৰ সৈতে কাম কৰিলে সেই কাম হয়তো আজিৰ দিনটোত সিমান সফলভাৱে ৰূপায়ণ নহ'ব পাৰে। লগতে নতুন সুযোগ সুবিধাও আপোনাৰ অৱশ্যে সন্মুখত আজি আহিব। আজিৰ দিনটোত নতুন কিবা কামৰ শুভাৰম্ভ হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। দীঘলীয়া যাত্ৰাও আজি হৈ পৰিব। ক'ৰবাত নহয় ক'ৰবাত আপুনি আজি যাত্ৰা কৰিব লাগিব। আজি অৱশ্যে মনৰ ভাৱ আনৰ সৈতে প্ৰকাশ কৰাৰ আপুনি সিমান সুযোগ লাভ নকৰিব, কাৰণ তেনেধৰণৰ ব্যক্তি আপুনি লগ নাপাব, যি ব্যক্তিৰ সৈতে আপুনি মনৰ কথা খুলি ক'বলৈ সুযোগ লাভ কৰিব। গতিকে মনৰ কথাবোৰ মনতে থকা আজি পৰিলক্ষিত হ'ব। বিদ্যাৰ্থীসকলৰ আজি পঢ়াৰ বোজা অকণমান কিছু অৱশ্যে বাঢ়িব। বাকী কিন্তু আপোনাৰ দিনটোত আজি শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি
আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলেও আজি নিজৰ বিষয়েহে চিন্তা চৰ্চা কৰা দেখা যাব। নিজক কেনেকৈ সমৃদ্ধিশালী কৰিব পাৰি আৰু নিজৰ কেনেকৈ উন্নতি হয় সেই বিষয়ে তেওঁলোকে আজি চিন্তা কৰা দেখা যাব। আজি কিন্তু পূৰ্বতে ধন যদি ক'ৰবাত আপুনি ইনভেষ্ট কৰি থৈ দিছিল, সঞ্চয় কৰি থৈ দিছিল, আজি সেই ধনে আপোনাক কিছু সহায় কৰিব। কষ্টৰে কাম কৰিলে আপুনি নিশ্চয় উপকৃত হ'ব পাৰিব। আজিৰ দিনটোত অৱশ্যে কৰ্ম কৌশল কৰিও এই ৰাশি ব্যক্তিসকলক গ্ৰহসমূহে কৰি তুলিব, যিটো কাৰণত কাম বন কৰিবলৈ খুব এক্টিভ থকা এওঁলোকক দেখা যাব। কৰ্মত এওঁলোকে পিছ পৰি আজি নাযায়, আগবাঢ়ি যোৱাই দেখা যাব। প্ৰতিটো চেষ্টাই আপোনাক আজি সফলতা দিয়াও দেখা যাব। দিনটো অৱশ্যে প্ৰেমৰ ফালৰ পৰাও শুভ বুলিয়ে ক'ব পাৰি। দিনটো ৰোমান্টিক ভাৱতে পাৰ হ'ব। ব্যৱসায় বাণিজ্যত আজি নিজৰ ব্যৱসায়ৰ গোপন কথা যাতে আনৰ সৈতে শ্বেয়াৰ নকৰে, সেই ক্ষেত্ৰত গুৰুত্ব ৰাখিলে নিশ্চয় ব্যৱসায় বাণিজ্যই আজি সুফল লাভ কৰা দেখা যাব। আজি কোনোবা জ্যেষ্ঠ ব্যক্তি নতুবা গুৰুতুল্য ব্যক্তিৰ সৈতে আপোনাৰ আজি যোগাযোগ হ'ব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ কিছু নজনা কথা জনাৰ যোগ আজি দেখা পোৱা গৈছে। বিদ্যাৰ্থীসকলৰ আজি নজনা বিষয়সমূহত জ্ঞান অৰ্জনৰ পূৰ্ণ যোগ দেখা গৈছে। ৰাতিপুৱাৰ ভাগতে হয়তো আপুনি ক'ৰবাত ওলাই যাবলগীয়াও আজি হ'ব পাৰে। দিনটোৰ ৰাতিপুৱাৰ প্ৰথম সময়খিনি অৱশ্যে আপোনাৰ ঘৰৰ পৰা বাহিৰতে পাৰ হ'ব। যদিও সন্ধিয়াৰ সময়খিনি আপুনি ঘৰত থকাৰ সুবিধা পাব, কিন্তু ৰাতিপুৱাই আপোনাৰ যাত্ৰা ভ্ৰমণৰ যোগ দেখা পোৱা গৈছে। ইয়াৰ বাহিৰে শুভ সংখ্যা থাকিব দিনটোৰ বাবে যিহেতু 4, গতিকে শুভ ৰং হ'ব আজিৰ বাবে বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব, আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ ধনুৰাশিলৈ। ধনুৰাশিৰ ব্যক্তিসকলে আজি আকস্মিক যাত্ৰা কৰিব লাগিব। ক'ৰবাত নেযাওঁ বুলি যদি ভাবি আছে তেতিয়াহ'লেও আপুনি হয়তো যাত্ৰা আজি কৰিব লাগিব। আজি অৱশ্যে কষ্টৰে কৰা কামত আপুনি সফলতা লাভ কৰিব। অকণমান কষ্ট কৰক, দেখিব আপোনাৰ সফলতা আজি সন্মুখত উপস্থিত হৈ পৰিব। ধন টকা পইচাৰো আজি অভাৱ নহয়, কাৰণ ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা আজি আৰ্থিক স্থিতি নিশ্চয় সবল হ'ব। অৱশ্যে অকণমান শৰীৰত কিছু নিজেই যত্ন ৰাখিব। শৰীৰত বিষ যেন আজি হয়তো আপোনাৰ অনুভৱ হ'ব পাৰে। লগতে শিশুৰ পৰা সহায় প্ৰাপ্তিৰ পূৰ্ণ যোগ এইকাৰণে দেখা গৈছে, কাৰণ আপুনি ঘৰত থাকিলেও সৰু ল'ৰা ছোৱালীৰ পৰা সহায় সহযোগিতা লাভ কৰিব। আৰু ক'ৰবাতো যদি আপুনি ওলাই যায় তেতিয়াও নিজতকৈ ডাঙৰ ব্যক্তিতকৈ এই ৰাশিৰ ব্যক্তিসকলক সৰু ব্যক্তিয়ে বেছি সমৰ্থন কৰা আজি দেখা যাব। আজি সকলো কামত অৱশ্যে পাৰদৰ্শী হৈ পৰাও দেখা যাব। নিখুঁতভাৱে আজি কাম বনবোৰ এই ধনুৰাশি ব্যক্তিসকলে কৰি দেখুওৱা দেখা যাব। সময়ৰ সদুপয়োগ হ'ব, কাৰণ অকণমান সময়ো এওঁলোকে আজি অবাবত ব্যয় নকৰে। কিবা নহয় কিবা কামত সেই সময়বোৰ প্ৰয়োগ কৰা দেখা যাব। লগতে যিসকল বিবাহিত ব্যক্তি তেওঁলোকৰ ঘৰত আজি মাংগলিক কাৰ্য চলি থকাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আঁতৰত থকা কোনোবা সম্পৰ্কীয় ব্যক্তি আপোনাৰ আজি খা খবৰ লোৱাও দেখা যাব। কিন্তু যিসকল বিদ্যাৰ্থী আছে তেওঁলোকৰ আজি পুৰণা বিষয়ত হয়তো আজি পুনৰ অধ্যয়ন কৰিবলগীয়া হৈ পৰিব। শিক্ষাগুৰুৰ সৈতেও আজি কিছু কথাত হয়তো মতভেদ আপোনাৰ হ'ব পাৰে, গতিকে গুৰুত্ব ৰাখিলে বাকী অন্য দিশৰ ফালৰ পৰা আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। গতিকে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব।
আৰু যদি আপোনাৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলে আজি খৰচত নিয়ন্ত্ৰণ ৰাখিলে নিশ্চয় আপোনাৰ আৰ্থিক স্থিতি আজি সবল হোৱাৰ পূৰ্ণ সম্ভাৱনা দেখা পোৱা গৈছে, কাৰণ হাতত ধনৰ আগমন হ'ব ধৰিব, কিন্তু খৰচত নিয়ন্ত্ৰণ ৰাখিলে সেই ধন আপোনাৰ সঞ্চয় হ'ব। আজি আনক সহায় কৰিবলৈ খুবেই মন যাব, গতিকে বিপদত পৰা ব্যক্তিক তেওঁলোকে খুব সহায় কৰিবলৈ আগবাঢ়ি যোৱা দেখা যাব। আজি বহু কথা আপুনি শিকিব পাৰিব, বিশেষকৈ অন্য ব্যক্তিৰ পৰা আপুনি কথাবোৰ শিকাৰ সম্ভাৱনা আজি খুবেই দেখা পোৱা গৈছে। কিন্তু নিজৰ খং নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজন আছে। আকস্মিকভাৱে আজি আপোনাৰ খং ৰাগ কিছু বাঢ়িব পাৰে। আত্মীয় কুটুম্বৰ সৈতে আজি মিত্ৰতা নিশ্চয় আপোনাৰ বৃদ্ধি পাব। আত্মবিশ্বাসো আপোনাৰ আজি বহুখিনি আজি বাঢ়িব। মনোবল, আত্মবিশ্বাস, সাহস এইবোৰ আজি বৃদ্ধিৰ পূৰ্ণ সম্ভাৱনা দেখা পোৱা গৈছে। আজি আনক এই ৰাশি ব্যক্তিসকলে নিজৰ জীৱনতো প্ৰাধান্য দিয়া দেখা যাব, গতিকে নিজৰ পৰিয়ালতকৈও অন্য ব্যক্তিক তেওঁলোকে বেছি প্ৰাধান্য দিয়া দেখা যাব। লগতে আপুনি প্ৰতিভাবোৰ দেখুওৱাৰ সুযোগ সুবিধাও লাভ কৰিব। নিজৰ গোপন প্ৰতিভা যদি আছে সেই প্ৰতিভাবোৰ আপুনি বিকাশ কৰাৰ আজি সুযোগ সুবিধা নিশ্চয় লাভ কৰিব। যদি ৰাতিপুৱাৰ ভাগত আজি ক'ৰবাত যাবলগীয়া আছে তেতিয়াহ'লে কিন্তু আপোনাৰ পলম হ'ব, কাৰণ ৰাতিপুৱাৰ ভাগত আপোনাৰ কৰ্মব্যস্ততাও বেছি দেখা পোৱা গৈছে আৰু ঘৰতে দিনটোৰ ৰাতিপুৱাৰ সময়খিনি আপোনাৰ অতিবাহিত হোৱাও দেখা যাব। আজি বিদ্যাৰ্থীসকলৰ অৱশ্যে সৰু সৰু কথাত কিছু শিক্ষা এওঁলোকে লাভ কৰিব। সৰু সৰু বিষয় এওঁলোকে বেছিকৈ অধ্যয়ন কৰিবলগীয়া হৈ পৰিব। আজি সৌন্দৰ্যটো আপোনাৰ কিছু পৰিৱৰ্তন আহিব ধৰিব। বাকী অৱশ্যে শুভ সংখ্যা থাকিব দিনটোৰ বাবে 1 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ব্যক্তিত্ব কেনেধৰণৰ, নিজৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলে আজি ওচৰ পাজৰৰ ব্যক্তিসকলৰ ফালৰ পৰা সহায় সহযোগিতা লাভ কৰিব। লগতে ধনৰ কিন্তু আজি প্ৰয়োজনীয়তা আহি পৰিব। আপুনি ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা হয়তো ধনো বিচাৰিবলগীয়া নতুবা ধাৰে ল'বলগীয়া হ'ব পাৰে। আজি ভাতৃভক্তিৰ সহায়ে আপোনাক আজি বহু ক্ষেত্ৰত কিছু উপকৃত কৰি তুলিব। বিশেষকৈ আৰ্থিক ক্ষেত্ৰত ভাতৃভগ্নীয়ে আপোনাক আজি সহায় কৰি আগবাঢ়িব বিচৰা দেখা যাব। বন্ধুৰ সৈতে আপোনাৰ কিছু মতভেদ থাকিব পাৰে, গতিকে বন্ধু বান্ধৱৰ সৈতে সম্পৰ্কত কিছু গুৰুত্ব ৰাখিব। লগতে আনৰ তলত থাকি এওঁলোকে কাম কৰিব নিবিচাৰে। আনে যেতিয়া জোৰ কৰে সেই কাম কিন্তু কৰিবলৈ একেবাৰে এই ৰাশিৰ ব্যক্তিসকলে মন নকৰা দেখা যাব। গতিকে স্বতন্ত্ৰভাৱে নিজেই কাম বনবোৰ কৰিবলৈ আজি মন যাব। আজি যুক্তি তৰ্কৰে এই ৰাশিৰ ব্যক্তিসকলে কথা বতৰা কোৱাও দেখা যাব। সকলো কথা তেওঁলোকৰ যুক্তি আজি দেখা পোৱা যাব। লগতে দিনটোৰ শেষৰ সময়খিনি আপোনাৰ অৱশ্যে খুব সুন্দৰভাৱে পাৰ হ'ব, যদিও ৰাতিপুৱাৰ সময়খিনিত অকণমান কষ্ট হ'ব পাৰে, কিন্তু দিনটোৰ শেষৰ সময়খিনিত আপোনাৰ কষ্ট বহু পৰিমাণে কম হ'ব। জীৱনসংগী আপোনাক আজি হয়তো মাজে সময়ে কিবা খৰচৰ কথাও হয়তো ক'ব পাৰে, গতিকে খৰচক লৈ আজি আপোনাৰ সৈতে প্ৰিয়জনৰ আলোচনা হ'ব। ঘৰত আজি আকস্মিক কোনোবা অতিথি আলহীৰ আগমন হোৱাও পৰিলক্ষিত হ'ব। গতিকে লক্ষ্য কৰিলে প্ৰায় প্ৰতিটো দিশতে দিনটো যিহেতু আপোনাৰ বাবে শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 8 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে
এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশিলৈ হৈছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্য পাতিত সফলতা আহিব। বিগত দিনৰ তুলনাত আপোনাৰ বেমাৰ আজাৰবোৰ আজি বহু পৰিমাণে কম হ'ব। স্বাস্থ্যত কিছু নিজেই সবল যেন অনুভৱ কৰিব পাৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলে বহু কথা শিকিব পাৰিব। নতুন কথা শিকাৰ জনাৰ পূৰ্ণ সম্ভাৱনা আজি দেখা পোৱা গৈছে। আজি ধনো কিছু আপুনি সঞ্চয় কৰিব পাৰিব। বিগত দিনত যদি আপোনাৰ হাতত ধন সঞ্চয় হোৱা নাছিল, আজি অকণমান হ'লেও আপুনি ধন সঞ্চয় কৰিব পাৰিব। লগতে ঘৰৰ পৰা যদি ক'ৰবাত বাহিৰত আপোনাৰ কোনোবা সম্পৰ্কীয় ব্যক্তি আছে, সেই ব্যক্তিৰ ফালৰ পৰা আজি কিবা ভাল খবৰো আপুনি শুনিবলৈ পাব। সেই ব্যক্তিয়ে আপোনাক কিবা হয়তো উপহাৰ হিচাপেও কিবা দিব পাৰে। লগতে প্ৰেম সম্পৰ্কত কিন্তু নতুনত্বৰ আজি পূৰ্ণ যুগ দেখা পোৱা গৈছে। যিসকল বিদ্যাৰ্থী তেওঁলোকে আজি টেকনিকেল ক্ষেত্ৰত পঢ়া শুনা কৰিব বিচৰাও দেখা যাব। নিজৰ পুৰণা পাঠ্যপুথি একাষৰীয়া কৰি নতুন পাঠ্যপুথি নতুন টেকনিক ব্যৱহাৰ কৰি এওঁলোকে পঢ়া শুনা কৰাও দেখা যাব। লগতে কৰ্মৰ কাম বিশেষকৈ কৰ্মক্ষেত্ৰত কাম বনবোৰ আজি আপুনি সোনকালে কৰিব লাগিব। খুব খৰতকীয়াকৈ লৰা ধপৰাৰ মাজত আজি আপোনাৰ কাম বন কৰিবলগীয়া হোৱাও দেখা যাব। ইয়াৰ বাহিৰে আজি চিনেমা চাবলৈ মন যাব, ক'ৰবাত ফুৰিবলৈ মন যাব, ঘূৰা ফুৰা কৰিবলৈ আজি আপোনাৰ খুবেই মন যোৱা দেখা যাব। জীৱনসংগীও আজি খুব এক্টিভ থকা দেখা যাব। জীৱনসংগীৰ স্বাস্থ্য পাতিটো বিগত দিনৰ তুলনাত আজি সফলতা আহিব। আজি মাজে সময়ে অৱশ্যে আপুনি হয়তো আনক উপদেশ দিবলগীয়া হ'ব পাৰে। অন্য ব্যক্তি আপোনাৰ ওচৰলৈ আজি উপদেশ বিচাৰি মাজে সময়ে অহা দেখা যাব। বাকী দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ নিজৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।